আমন্ত্ৰণ কৰা হ'ল আৰু শুভেচ্ছা দিয়া হ'ল। বহাগ বিহুৰ বহাগ বিহু শুভেচ্ছা দিয়া হ'ল। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰিছে আৰু হোজাই জিলাখন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আমাৰ পৰিছোঁ। ইতিমধ্যে যোৱা নটিফিকেশ্যন 3 তাৰিখে আমি কৰিলোঁ। নটিফিকেশ্যনৰ পিছৰ পৰাই নমিনেশ্যন প্ৰচেছটো আৰম্ভ হৈ গৈছে। অহা 11 তাৰিখৰ শেষ নমিনেশ্যনৰ আমাৰ লাষ্ট ডেট হিচাপে ধৰা হৈছে। 12 তাৰিখটো আমাৰ স্ক্ৰুটিনি হ'ব আৰু 17 তাৰিখে লাষ্ট আমাৰ উইথড্ৰলৰ তাৰিখ। আৰু ইয়াৰ পিছত 7 তাৰিখে 4:30 পৰা 4:30 ভিতৰত আমাৰ পলিং ষ্টেচনত আমাৰ ভোট গ্ৰহণ হ'ব। আমাৰ জিলাখনত টোটেল 680 আমাৰ সদস্যৰ আমাৰ সমষ্টি আছে, অৰ্থাৎ 68খন আমাৰ পঞ্চায়ত আছে আৰু তাত 774টা আমাৰ পলিং ষ্টেচন আছে। আৰু এই গোটেই পলিং ষ্টেচন গোটেই প্ৰচেছটো আমাৰ কমপ্লিট কৰিবলৈ যাওঁতে প্ৰায় 4000তকৈ আমাৰ অধিক আমি কৰ্মচাৰী আমি নিয়োগ কৰিম। প্ৰিজাইডিং অফিচাৰ, পলিং অফিচাৰ আৰু আপোনাৰ আমাৰ ছেক্টৰ অফিচাৰ, জনেল অফিচাৰ, অন্যান্য চেলবিলাকত। আৰু আমাৰ টোটেল আমাৰ জিলা পৰিষদৰ ক্ষেত্ৰত আমাৰ 12টা জিলা পৰিষদ সমষ্টি আছে, আঞ্চলিক পঞ্চায়ত 5টা আৰু গাঁও পঞ্চায়ত আমাৰ 680টা সমষ্টি আছে। আৰু এতিয়ালৈকে প্ৰস্তুতিৰ সংক্ৰান্তত আমি এটাই জনাব বিচাৰিছোঁ, আমাৰ সকলো চেলবিলাক গঠন কৰা হৈ গৈছে আৰু নমিনেশ্যনৰ কাৰণে আমি গাঁও পঞ্চায়তৰ যিসকল মেম্বাৰ আমি 5টা ব্লকতে আমি নিৰ্ধাৰণ কৰি দিয়া আছে, তেওঁলোকে তাত গ্ৰহণ কৰিব। আৰু জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়ত উপায়ুক্তৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু লামডিঙৰ কাৰণে সমজিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে গ্ৰহণ কৰিব। আৰু এই গোটেই এণ্টাৰ প্ৰচেছটোত জেনেৰেলি আমাৰ যিটো অফিচিয়েল বন্ধ থাকিব হলিডে, তাত আমি নলওঁ। অৰ্থাৎ অফিচিয়েল হলিডে হৈছে দেওবাৰ বা এনআই এক্টৰ আণ্ডাৰত যদি কিবা হলিডে এনাউন্স কৰা হয় তাত নহ'ব। বাকী ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে পৰিও যায়, তাক ৱৰ্কিং ডে হিচাপে লৈ পেলাই আমি নমিনেশ্যন আমাৰ লোৱা হ'ব। আৰু অন্য ছিকিউৰিটিৰ ক্ষেত্ৰত ইতিমধ্যে আমি কথা বতৰা পাতিছোঁ। বিভিন্ন দল সংগঠনবিলাকে য'ত মিটিং কৰিব, ষ্ট্ৰীট কৰ্ণাৰ যদি মিটিং হয়, সৰু মিটিং হয়, চাৰ্কুল অফিচাৰ আৰু আমাৰ OC-সকলে তাৰ পৰা পাৰ্মিশ্যন দিব। তাতকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে SPৰ পৰা ৰিকমেণ্ডেশ্যন অহাৰ পিছত আমি জিলা কাৰ্যালয়ৰ পৰা তেওঁলোকক আমি অনুমতি দিয়াৰ ব্যৱস্থা কৰিম।